আমাৰ স্বামীজনে হ'লে নহ'ব আমাৰ আইগৰাকীৰ কিছু লক্ষণ দিছে গুৰু চৰিত্ৰত দিছে নহয় ৰাধিকা সতী যে তোমাৰ সৎগুণ কি কি আছে যোৱা স্বামী তব স্বামী জীৱ ধ্যান স্বামীৰ কুশলবিনে নিশ্চিন্ত হান যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ নিষ্ঠা বাক্য বুলি তাকক কৰো খণ্ডন এই মুখে মুখে বদাচিতো নকৰো তৰ কহিলো সকলো কথা শ্ৰীমন্ত শংকৰ মই স্বামী মুখে মুখে কেতিয়াও উত্তৰ নিদো এই স্বামী কোনো সুধিকতো নকৰো মন স্বামী কণি দিয়া অন্ন নকৰো ভোজন মই স্বামীক নিদিয়াকে অন্ন কেতিয়াও গ্ৰহণ নকৰো কিছুমানে ভাবিছে যুগৰ ধৰ্ম এতিয়া খাই বৈ শুই থাকে নহ'লে কৃষ্ণ গতিকে মই স্বামীক নহদি ক'তো কেতিয়াও গমন নকৰো এইবিলাক নিয়ম মানে পালন কৰিলে ভাল হয় কিছুমান চাকৰি কৰিলে কিছুমান যায় তথাপিতো যদি আৰু এজনে মানে দেখি বেছি খোৱাখুৱি হ'লে অকণমান দিগদাৰ হয় কৃষ্ণ গতিকে আমাৰ ৰাতিপুৱা পুনৰ আহিলে আমি এইটো এষাৰ কথাকে কৈছোঁ কাৰণ কলেজত ৰাম নামে শ্ৰেষ্ঠ বহুত দীঘল আছিলে কথাবিলাক ক'বলগীয়া আছিলে ইয়াত নাৰদ সম্পাদৰ এই কথাখিনি নাহিলেই কাৰণ ইয়াত মাছ মাংস কথাটো আমি যদি এতিয়া কৰিলোঁ বেয়া পাব আমি ঢেৰ কৰোঁ ভাগত আমি ভাল ভাল ব্যাখ্যা আনিবলৈ বিচাৰোঁ ভাল ভাল কথা শুনিবলৈ বিচাৰোঁ কিন্তু পালন কৰিবলৈ অকণমান বৰ অসুবিধা হয় আমাৰ এতিয়া ফেচবুকত চাব ধুনীয়াকৈ নাম প্ৰসংগ গায়ো দিয়া দেখিব মই আজি আপোনালোকৰ নাম গালোঁ তাৰ মুখত ভাগত পঢ়িলোঁ তাৰ কেইদিনমানৰ পিছত দেখিব ক'ত জাল বালোঁ ক'ত মাছ মাৰিলোঁ ক'ত হাঁহ মাৰিলোঁ এইবোৰ দি দিয়ে এনেকুৱা নহয় গতিকে এই বিশ্লেষণখিনি আমি আচলতে কৰিব নোৱাৰোঁ সেইকাৰণে আমি ক্ষুদ্ৰৰ পৰা আমি ব্ৰাহ্মণ হ'ব লাগিব দুবাৰ জন্ম আমি প্ৰথমতে ক্ষুদ্ৰ আছিলোঁ যেতিয়া জ্ঞান আহৰণ কৰাৰ পিছতে আমি ব্ৰাহ্মণ উপাধি পাইছোঁ সেইকাৰণে দুবাৰ চৰাই সদায় দুবাৰ মানে এবাৰ পোৱালি এবাৰ কণী হৈছে কণী দিয়ে তাৰপিছত পোৱালি জন্ম হয় দুবাৰ আমি যেনেকৈ ক্ষুদ্ৰ আছোঁ